নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনালোঁ। আহিলোঁ টিলিঙা মন্দিৰলৈ। বাবাৰ ওচৰত অকণমান ল'ৰাৰ বাবে বিচাৰি পুৱা 7 বজাৰ পৰা ইয়াত পূজা অৰ্চনা হয় আৰু বহুতো ভক্তৰ বহুত ভিৰ হয়। মই প্ৰায় 2 ঘণ্টা সময় লাইনত গৈ পূজা কৰি ওলাই আহিলোঁ আৰু এইটো টিলিঙা আমাৰ ল'ৰাই বান্ধিছে। এই মন্দিৰলৈ ভক্তই যি আশা লৈ ভক্তিভাৱেৰে পূজা অৰ্চনা কৰে, সেই আশা অতি সোনকালে ফল পোৱা যায় বুলি বহুতেই কয়। মন্দিৰৰ পৰিৱেশটো অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। একো যে দিব নাপালোঁ নহয়, মোৰ বেয়া লাগিছে। মানে মানুহে একো নাই অনা যে মই খোৱা বস্তু একো নানিলোৱে যে খোৱা বস্তু। মন্দিৰৰ বাহিৰত এখেতসকলে যে ৰৈ থাকে, মই একেবাৰে জনা নাছিলোঁ। মোৰ বহুত অন্তৰত দুখ লাগিল এখেতসকলক শুশ্ৰূষা কৰিব নোপোৱাৰ কাৰণে। সেয়ে আকৌ এবাৰ এখেতসকলৰ কাৰণে আহিবৰ কাৰণে মনত প্ৰণ কৰিলোঁ, যাতে তেওঁলোকক মই মোৰ মনৰ খুচিৰে তেখেতসকলক শুশ্ৰূষা কৰিব পাৰোঁ।